সকল মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। ৰংচং সম্প্ৰচাৰিত হৈ থকা বকুল ধাৰাবাহিকখনৰ আজিৰ খণ্ডটি চাবলৈ বহুত বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। যদি আপোনালোকে বকুল ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ আপডেট মোক পাই থাকিবলৈ। বকুল ধাৰাবাহিকখনৰ যোৱাদিখনত দেখিবলৈ পাইছিলে ইন্দ্ৰই আদিৰ মাকক সকলোবোৰ সঁচা কথা কৈ দিয়াৰ পিছত আদিৰ মাকৰ বহুত খং উঠিছিল আৰু আদিৰ মাকে তোক মই ইহঁতৰ লগত লাগি থাকিবলৈ মানা কৰিছিলোৱে নাই, তাৰপিছতো তই ইহঁতৰ লগত কিয় লাগি আছ? এইবাৰ যদি তই এনেকুৱা ভুল কৰ তেনেহ'লে তোৰ ছাৰে নহয় মই তোক এইখন ঘৰৰ পৰা উলিয়াই দিম বুলি ইন্দ্ৰৰ আগত কৈছিলে। আৰু এতিয়া উলিয়াই মা আপুনি অলপ ধৈৰ্য ধৰকচোন, যিবোৰ কথা দেখিছে বা শুনিছে সেইবোৰতো সঁচা নহ'ব পাৰে বুলি আদিৰ মাকৰ আগত কৈছিলে। আৰু তেতিয়া আদিৰ মাক তাৰ পৰা গুচি গৈছিলে আৰু মন্দিৰাই অদিতিৰ ওচৰলৈ আহি তুমি এনেকৈ কিয় ক'লা মই বুজি নাপালো বুলি অদিতিক সুধিছিলে। আৰু তেতিয়া অদিতিয়ে তোমাৰ খংটো কমাবলৈহে এনেকৈ ক'লো বুলি মন্দিৰৰ আগত কৈছিলে। আৰু অদিতিয়ে মন্দিৰক কথাটো নোহোৱাও নহয় বুলি কোৱাত মন্দিৰাই তুমি এইবোৰ কথাত মাথা মাৰি থাকিব নালাগে, তুমি দেউতাক কেনেকৈ সন্তুষ্ট কৰিব পাৰে সেইটোৱে চিন্তা কৰা বুলি অদিতিৰ আগত কোৱা দেখিবলৈ পাইছিলে। আৰু আজিৰ খনতে দেখিবলৈ পাব মন্দিৰাই ইন্দ্ৰই তহঁতৰ লগত এনেকুৱা কাম কৰিছে নহয়, গতিকে আজি দেউতা আহক, ইন্দ্ৰৰ সকলোবোৰ কথা মই দেউতাক লগাই দিম আৰু ইন্দ্ৰক দেউতাই এইখন ঘৰৰ পৰা খেদি পঠিয়াব বুলি মন্দিৰৰ খুৰীয়েকৰ আগত কোৱাত মন্দিৰৰ খুৰীয়েকৰ মনটো বহুত ভাল লাগিব। এতিয়া বাৰু সঁচাকৈয়ে ইন্দ্ৰক ঘৰৰ পৰা উলিয়াই পঠিয়াব নেকি দেখিবলৈ পাব বকুল ধাৰাবাহিকখনৰ আজিৰ খনতে। আনফালে আজিৰ খণ্ডটোত অদিতিৰ পেহীয়েকে অদিতিলৈ ফোন কৰিব আৰু অদিতিলৈ ফোন কৰি আশ্ৰমখন ভঙাৰ দিন চমু চাপি আহি আছে, তহঁতে কি কৰি আছ? অনাবিলে বাৰু সঁচাকৈ আশ্ৰমখন ভাঙি পেলাব নেকি বুলি অদিতিক সুধিব। আৰু তেতিয়া অদিতিয়ে পেহী আপুনি চিন্তা কৰিব নালাগে, অনাবিলে আশ্ৰমখন একো কৰিব নোৱাৰে বুলি পেহীয়েকক সাহস দিয়া দেখিবলৈ পাব। যদিহে আপোনালোকে বকুল ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ আপডেট মোক পাই থাকিবলৈ ধন্যবাদ।